সদ্য ঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মাৰ্ঘেৰিটাৰ মনালিছা দত্ত ৯৮% নম্বৰেৰে মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে মনালিছাই। CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছে দিয়া মনালিছাই। মনালিছা মাৰ্ঘেৰিটাৰ কালিবাৰীৰ নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্তৰ সুযোগ্য কন্যা। মনালিছাই মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ বিবেকানন্দ বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। দশম শ্ৰেণীৰ পৰীক্ষাত মনালিছাই গণিত আৰু ইনফৰমেশ্যন টেকনলজিত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইফালে ইংৰাজীত ৯৩%, হিন্দীত ৯৫%, বিজ্ঞানত ৯৭% আৰু সমাজ বিজ্ঞানত ৯৮% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মনালিছাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ। মনালিছাই পঢ়া শুনা কৰাৰ লগতে আৰ্ট আৰু গানৰো চৰ্চা কৰে। ভৱিষ্যতে কলা শাখাত নাম ভৰ্তি কৰি সফলতা অৰ্জন কৰাৰ আশা পুহি ৰাখিছে মনালিছাই। কি কম, আজি যিটো মই পালোঁ মানে তাৰ পৰা যিটো শুনি পিনাই, তো এইটো আৰু ক'বলগীয়া একো নাই। মোৰ জীৱন লাইফত এইটো মানে এচিভমেণ্ট বুলি ক'ম। আৰু সি যিটো কষ্ট কৰিছে, যিমানটো পৰিছে, আমি কেতিয়াও তাক প্ৰেছাৰো দিয়া নাই, একো কোৱাও নাই। তেওঁ যিটো ভাল বুজিছে সেইটো কৰিছে। কোনো প্ৰাইভেট টিউশ্যন নাই, নিজে নিজে কৰিছে। ৩ ঘণ্টা কৰক, 4 ঘণ্টা কৰক, কোনো প্ৰেছাৰ দিয়া নাই। যিটো ডিমাণ্ড লাগে সেইটো এডুকেশ্যনৰ বাহিৰে ডিমাণ্ড কৰা নাই। এই খাতা লাগে, পেঞ্চিল লাগে, এইটো বস্তু লাগে, আনি দিয়ক, লগে লগে চিন্তা পৰে সেইটোৱেই, আৰু একো নাই। আজি পৰা পঢ়া শুনাত কেনেকুৱা আছিল মনালিছা? মনালিছা এনে ঠিকেই আছিলে, সৰুতো ইমানটো নাছিলে, চঞ্চল আছিলে। তাৰপিছতে আজি 6 বছৰমান হ'ব তেওঁ পঢ়াৰ ওপৰত পুৰা গুৰুত্ব, আৰু কোনো বাজে নাই, শুধু গান কৰে আৰু আৰ্ট কৰি থাকে, আৰু একো নাই। টিভি নেচায়, টিভি তাৰ নফৰত, শুধু কাৰ্টুন এটা দেখে, কি তাৰক মেহতা দেখি থাকে, সেইটো লৈ পিনে 1 ঘণ্টা তাক খাব লাগে, আৰু একো নাই। কিমান সময় তাই পঢ়া শুনা কৰিছিলে? 3 ঘণ্টা, মেক্সিমাম 3 ঘণ্টাৰ পৰা 4 ঘণ্টা। কিন্তু পৰীক্ষাৰ টাইম যিটো মেট্ৰিক পৰীক্ষা দিলে তেতিয়া তেওঁ 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলে ৰেগুলাৰ। এইটো আপোনাৰ 4-5 মাহ একদম কণ্টিনিউ 6 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ ভিতৰতে তেওঁ আছিলে। তাক আমি ডিষ্টাৰ্বো কৰা নাই। মাতৃ হিচাপে মই খুব গৌৰৱান্বিত, প্ৰাউড ফিল কৰিছোঁ। আৰু তাৰ কাৰণে মই চবচে প্ৰথমত ধন্যবাদ দিছোঁ ভগৱানক। ভগৱানৰ আশীৰ্বাদ নহ'লে কেতিয়াও নহয়। তাৰপাছত তাৰ শিক্ষাগুৰুসকল, তাৰ যিকেইটা স্কুলৰ টিচাৰ, তাহাঁতৰ পূৰা ছাপোৰ্ট কৰিছে, পূৰা গাইড কৰিছে। তাই টোটেলি সৰুৰ পৰা KG পৰা ক্লাছ 10লৈকে তাই BKB NSC বৰকলা স্কুলতে পঢ়িছোঁ। তাই টিচাৰকেইটাই তাক যিমান হেল্প কৰা, তাৰ কাৰণে আমি কোনো এক্সট্ৰাকৈ টিচাৰ টিউশ্যন উঠোৱা নাই। তাই চেল্ফ ষ্টাডি কৰিছে, স্কুলত গৈছে, ইমানেই। আৰু তাহাঁতৰ এইটো হাৰ্ড ৱৰ্কৰ কাৰণে তাই ইমানটো আজি ৰিজাল্ট যিটো কৰিছে, ইমানটো কৰিব পাৰিছে। আৰু আমি মাতৃ হিচাপে মই তাক জাষ্ট এটা কমফৰ্ট জ'ন দিছোঁ, এটা পঢ়াৰ এনভাইৰনমেণ্ট দিছোঁ পৰীক্ষাতে, ঘৰতে, সেইটোৱে। আৰু তাৰপিছত বাকীটো চব টিচাৰক মই ক্ৰেডিট দিম, চব BKB NSC বৰকলা টিচাৰহঁতে। বাকী আৰু চবৰ শুভাকাংক্ষী যিমান আছে, যিমান ৱেল উইচাৰ্ছ আছে, আমাৰ ৰিলেটিভ, ওচৰ চুবুৰীয়া আছে, আমাৰ ৰিলেটিভকেইটা, তাৰ আমাৰ ফেমিলি মেম্বাৰ, চবেই কোনো তাক সৰুৰ পৰা চবেই তাক এনকাৰেজে কৰিছে, সদায় তাইক মটিভেটে কৰিছে চবেই। তাই সৰু হয় আমাৰ ফেমিলি। আৰু তাৰ ডাঙৰ ছাপৰ্টাৰ তাৰ দাদা হয়, মোৰ ডাঙৰ ল'ৰা। মানে সদায় ভণ্টিক, আৰু এটা কথাই কৈছিলে, আজি ফোন কৰি কৈছে যে মই ভণ্টিৰ পৰা কৈছিলোঁ যে মেথছত 100 লাগে, ভণ্টি সেইটো আনিছে, মই সেইটো কাৰণে ছেটিছফাইড, সেইটো কথা মেনশ্যন কৰিছে ফোন কৰি পেলাই। তাৰপাছত সেইটোৱে। আৰু মই মাতৃ হিচাপে যিমান কষ্ট কৰিছে তাতকৈ বেছি তাৰ পাপাই কৰিছে। যেতিয়া প্ৰজেক্টটো কিবা লাগে, আজি পেঞ্চিল লাগে, সেইটো লাগে, যেতিয়া ডেটটো লাগে সেইটো লগে লগে দেউতাই তাক উইদাউট এনি ডিলে তাইক প্ৰভাইড কৰিছে। সেইটো কাৰণে তাত মোতকৈ বেছি ক্ৰেডিট তাৰ পাপাক দিম মই। ককা হিচাপে মইতো কি ক'ম, নিজে ভাবি চিন্তা কৰি পোৱা নাই
যে মোৰ নাতিনী যে এনেকুৱা ৰিজাল্ট কৰিছে মই সদায় ভাবিছোঁ যে সি যেন 98-99% যেন পায় সেইটোৱে আশীৰ্বাদ লাগিছে ভগৱানৰ সেইটোৱে আমি চিন্তা কৰোঁ আৰু ইন ফিউচাৰে আৰু যেন ভাল হয় সেইটোৱে আমি অনুভৱ কৰিছোঁ যেনেধৰণে আশা কৰিছিলে ককাক হিচাপে তেনেধৰণে তেনেকৈ ফলাফল লাভ কৰিবলৈ আমি ফলাফল নিজৰ মাইণ্ডে ছেটিছফাই যে মোৰ কথাটো বা মই যে ভাবি আছিলোঁ সেইটো সদায় যে পাইছে এইটোৱে আমি সন্তুষ্ট চবৰ কাৰণে আৰু আমি ভগৱানৰ কাছে প্ৰাৰ্থনা কৰোঁ ইজনো ডাঙৰ হৈ আৰু ডাঙৰ হয় এইটোৱে আমাৰ প্ৰগ্ৰেছিভ মাইণ্ড যিমান দিন আমি থাকোঁ ইমান দিন চাব পাৰিছোঁ যে তাই যে এনেকুৱা ৰিজাল্ট কৰিছে আমাৰ ঘৰৰ মাজত আমাৰ বংশৰ মাজত এতিয়াও কৰা নাই কোনো এনেই কৰিছে ৰিজাল্ট ভালেই কিন্তু তাৰ নিচিনা কোনো ৰিজাল্ট কৰা নাই আজিলৈ মোৰ আৰু এটা নাতিনী আছে সিও 96% পাইছে কিন্তু তাৰ নিচিনা পোৱা নাই সেইটো আমি সন্তুষ্ট মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24